হেল্ল' ষ্টুডেণ্টছ, তো তোমালোকৰ যোৱাকালি এখন ৰুটিন দেখাইছিলোঁ তোমালোকৰ যে আছাম হায়াৰ ছেকেণ্ডেৰী তৰফৰ পৰা এখন ৰুটিন প্ৰস্তুত কৰি উলিওৱা হৈছে, য'ত তোমালোকৰ ইউনিট টেষ্ট কেতিয়া হ'ব, হাফ ইয়াৰলি কেতিয়া হ'ব, তো গোটেইখিনি ডিটেইলছত আছে। তো তাতে আমি দেখিছিলোঁ যে জুন মাহতে কি হ'ব, আমাৰ যোনটো ফাৰ্ষ্ট ইউনিট টেষ্ট সেইটো জুন মাহত হ'বলৈ গৈ আছে। আৰু যিহেতু জুন মাহত আমাৰ ইউনিট টেষ্ট হ'ব, গতিকে বহুতো ছাত্ৰ ছাত্ৰীৰ সেইটো প্ৰশ্ন আছিলে যে আমাৰ চিলেবাছ কি হ'ব, ইউনিট টেষ্টৰ চিলেবাছ কি হ'ব, সেই বিষয়ত বহুতো ছাত্ৰ ছাত্ৰীৰ এটা কনফিউজন আছে। তো আমাৰ যদি ডাইৰেক্টলি চিলেবাছ নিদিয়ে, যিহেতু আমাৰ স্কুলবিলাকক নিজে পাতিব দিছে ইউনিট টেষ্টবিলাক, গতিকে ডাইৰেক্টলি চিলেবাছ দিয়া নহয়। তো কিন্তু এটা বস্তু আমি চাওঁ যে চিলেবাছ প্ৰস্তুত কৰোঁতে আমাৰ যোনখন একাডেমিক কেলেণ্ডাৰ আছে, তো সেই কেলেণ্ডাৰখন ফ'ল' কৰা হয়। তো আজি লৈ আহিছোঁ সেই একাডেমিক কেলেণ্ডাৰ অনুসৰি আমাৰ চিলেবাছ কি হ'ব ইউনিট টেষ্টৰ, সেইখিনি কথা পাতিবলৈ আজি আমি ডিছকাছ কৰিম ছাবজেক্ট ৱাইজ, মানে যোনখিনি আছে। তো সেই ছাবজেক্ট ৱাইজ যি চিলেবাছ হ'বলৈ গৈ আছে সেইখিনি আমি ডিছকাছ কৰিম। তো ইয়াতে আমি যদি চাওঁ, প্ৰথমতে ইংলিছৰখন ডিছকাছ কৰিছোঁ। তো ইংলিছত আহিব মেম'ৰিজ অফ ছোটা চাহিব, এ ৰোড ছাইড ষ্টেণ্ড, ইণ্ডিগ' লষ্ট স্প্ৰিং, মাই মাদাৰ এট 66। ইয়াতে প্ৰ'জ আৰু পইট্ৰেট আহিব। বাকী গ্ৰামাৰ ছেকশ্যনত আহিব টেন্স, ভইচ, নেৰেশ্যন। ৰাইটিং ছেকশ্যনত আহিব ন'টিছ, পোষ্টাৰ, এডভাৰটাইজমেণ্ট। তো ইয়াতে যদি আমি অসমীয়া চিলেবাছৰ কথা কওঁ, তো অসমীয়া চিলেবাছৰ প্ৰথমতে আহিব মোৰ মাতৃমুখ দৰ্শন, বৰগীত, উঠৰে উঠ পাপু, মগনিয়াৰ, আনন্দৰাম বৰুৱা, বিশ্বকণিকৰ, মূল্যবোধ, শিক্ষা। ইয়াতে ব্যাকৰণত আহিব, ইয়াতে তোমালোকৰ বিভক্তি, ক্ৰিয়া বিভক্তি আহিব। আকৌ পিছত যদি আমি আকৌ প্ৰ'জ দিছে, হস্তি বিদ্যানন্দ পুথিত আহিব মিলন, মূল্যবোধ, শিক্ষা। পাছত আহিব ব্যাকৰণ আহিব। তো ব্যাকৰণত আকৌ আহিব প্ৰত্যয়, কীটপ্ৰত্যয়, বিভক্তি, নাম বিভক্তি। মেথছৰ যদি চিলেবাছৰ কথা কওঁ, ইয়াতে ৰিলেশ্যনছ এণ্ড ফাংচনছ, ইনভাৰ্ছ, ট্ৰিগনোমেট্ৰিক ফাংচনছ, মেট্ৰিক্স, তাৰপিছত ডিটাৰমাইনেটছ। তো ইয়াতে ফিজিক্সত আহিব ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ, ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স, কাৰেণ্ট, ইলেক্ট্ৰিচিটি, মুভিং চাৰ্জেছ এণ্ড মেগনেটিজিম। তাৰপিছত আমি যদি চাওঁ কেমেষ্ট্ৰি, চলিউশ্যনছ, ইলেক্ট্ৰকেমেষ্ট্ৰি, কেমিকেল কাইনেটিক্স। তাৰপিছত বটানীত আহিব ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজিম, ইউনিট 6, ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছ, মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰ। তাৰপিছত জুলজিত আহিব হিউমেন ৰিপ্ৰডাকশ্যন, ইউনিট 6, ৰিপ্ৰডাক্টিভ হেল্থ, প্ৰিন্সিপালছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন। তাৰপিছত পলিটিকেল চায়েন্সত আহিব চেলেঞ্জেছ অফ নেশ্যন বিল্ডিং, এণ্ড অফ বায়'পলাৰিটি, এৰা অফ ওৱান পাৰ্টি ডমিনেন্স, কণ্টেম্পৰৰী চেণ্টাৰ্ছ অফ পাৱাৰ। তাৰপিছতে ইকনমিক্সত আহিব ইণ্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স, নেশ্যনেল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ, ইণ্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স, সেইটো অলৰেডি ক'লোৱে বাৰু। ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট, ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ 1947 to 1990। ইয়াৰ পিছতে এডুকেশ্যনত আহিব ছেকেণ্ডেৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম, ইউনিট 1, নন ফৰ্মেল এডুকেশ্যন, কাৰেণ্ট ট্ৰেণ্ড ইন এডুকেশ্যন, এনভাইৰমেণ্টেল এডুকেশ্যন এণ্ড পপুলেশ্যন এডুকেশ্যন, গ্ৰুপ ডিছকাশ্যন অন দ্য এডভাৰ্ছ ইফেক্ট অফ পলিউশ্যন, ইউনিট 3। লজিকেল ফিলচফিত আহিব ইণ্ডাকশ্যন, ইটছ কাইণ্ডছ, গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন, হাইপ'থেচিছ এণ্ড ইটছ কাইণ্ডছ। বাকী স্বদেশ অধ্যয়নত আহিব ভূগোলৰ পাৰ্টৰ উত্তৰ পূব ভাৰতৰ অসম, পৰিৱেশ, ভূ-প্ৰকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰাৰ সম্পৰ্ক, অসমৰ দৃশ্যপট, জৈৱ বৈচিত্ৰ্য। বুৰঞ্জীত আহিব অসমৰ ৰাজনৈতিক বিকাশ, ইয়াংডাবু সন্ধি, অসমৰ ৰাজনৈতিক বিকাশ, ব্ৰিটিছ শাসন, ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম, স্বৰাজ উত্তৰ ভাৰতীয় ৰাজনীতি আৰু অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ। ইয়াৰ পিছত আছে বিজনেছ ষ্টাডিজ, নেচাৰ এণ্ড ছিগনিফিকেঞ্চ অফ মেনেজমেণ্ট, প্ৰিন্সিপালছ অফ মেনেজমেণ্ট দুবাৰ দিলে বাৰু, এবাৰে হ'ব বিজনেছ এনভাইৰনমেণ্ট। তাৰপিছত একাউণ্টেঞ্চিত আহিব একাউণ্টিং ফৰ পাৰ্টনাৰশ্বিপ, বেচিক কনচেপ্টছ, ৰিকনষ্টিটিউশ্যন অফ পাৰ্টনাৰশ্বিপ ফ্ৰম এডমিশ্যন অফ এ পাৰ্টনাৰ, ৰিকনষ্টিটিউশ্যন অফ পাৰ্টনাৰশ্বিপ ফ্ৰম এডমিশ্যন অফ পাৰ্টনাৰ, ৰিটায়াৰমেণ্ট ডেট অফ এ পাৰ্টনাৰ। তো ইয়াতে কিছুমান বস্তু ৰিপিটেড হৈ আছে, যেনেকৈ একাউণ্টিং ফৰ পাৰ্টনাৰশ্বিপ, সেইটো অলৰেডি। তাৰপিছত BMSTত হ'ব আমাৰ চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, লিনিয়াৰ ইনইকুৱেলিটিজ, ছেট থিয়ৰী।
তো এইখিনি আছিলে কিছুমান ছাবজেক্টৰ চিলেবাছ আৰু যিহেতু একাডেমিক কেলেণ্ডাৰত এইখিনি ছাবজেক্টে আছিলে গতিকে এইখিনি ছাবজেক্টৰে চিলেবাছ দিয়া গৈছে বাকী ইয়াতে তোমালোকে যদি HS 2027 দিবলৈ গৈ আছা তেন্তে আমাৰ তাত নোটছ আছে ইকনমিক্স এডুকেশ্যন ইংলিছ পলিটিকেল ছায়েন্স আমাৰ অসমীয়া আৰু অল্টাৰনেটিভ ইংলিছৰ তো ইচ্ছা কৰিলে তোমালোকে বাই কৰিব পাৰা PDF আকাৰে পাই যাবা গোটেইখিনি 99 তেনেকুৱা প্ৰাইজতে তো মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিছোঁ তাত গৈ তোমালোকে বাই কৰিব পাৰা দেন আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পোৱা